মোৰ অঞ্চলৰ যিটো তাৰমানে ইয়াত বৰ্তমানৰ 334 না আমিতো অসম সন্মিলিত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণেই সুপ্ৰিম কোৰ্টতো আমি গোচৰ চলাই আছোঁ যে দুৰ্ভাগ্যজনকভাৱে মানে অসম আন্দোলনৰ নেতাসকলে বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ তাৰিখ আছিল স্বাধীনতা ঘোষণাৰ তাৰিখ আছিল ৭১ চনৰ ২৫ মাৰ্চ তো ৭১ চনৰ ২৫ মাৰ্চলৈকে বিদেশী ৰাখিবৰ কাৰণে তেওঁলোকে চুক্তি কৰিছিল যাক অসম চুক্তি বুলি এতিয়াও উদ্বাউল হৈ আছে এতিয়াও চৰকাৰৰ লগত আলোচনা কৰি অসম ৰক্ষা কৰিব পাৰিম বুলি কৈছে চি অতি লজ্জাজনক কথা অতি ধিক্কাৰজনক কথা অতি মানে গৰিহণাযোগ্য কথা কাৰণ এইটো কেতিয়াও সম্ভৱ নহয় কাৰণ বিদেশী ৰাখিবৰ কাৰণে অসমত আন্দোলন হোৱা নাছিল বিদেশী খেদিবৰ কাৰণে হৈছিল গতিকে সংবিধানসন্মত ৫১ চনেই হ'ল বিদেশী চিনাক্তকৰণৰ ভিত্তি বছৰ কিন্তু দুৰ্ভাগ্যজনকভাৱে আছু লগতে অসম সাহিত্য সভা আৰু অসম গণ পৰিষদ ৰাইজক মই কৈছোঁ স্পষ্টভাৱে এই তিনিটা সংগঠনে সুপ্ৰিম কোৰ্টত মহাসংঘৰ বিৰুদ্ধে থিয় দিয়াৰ কাৰণে আকৌ সুপ্ৰিম কোৰ্টে ৭১ই অসমৰ কাৰণে বাহাল থাকক বুলি ৰায় দিছিল আৰু সেইটো আকৌ আমি চেলেঞ্জ কৰিছোঁ ৭০০ পৃষ্ঠাৰ আমাৰ ৰিভিউ পিটিশ্যন ছাবমিট হৈছে গতিকে এইটো ছদ্মবেশী শত্ৰু যে অসমীয়াৰ শত্ৰু আজি হয় বেংগলী মুছলিমসকলে AUDF-এ আমছুৱে বাঙালী হিন্দু সুৰক্ষা শৰণাৰ্থী সুৰক্ষা কমিটিয়েও আমাৰ বিৰুদ্ধে থিয় দিছে কোৰ্টত দিবই তেওঁলোকতো বিদেশী কিন্তু আমাৰ স্বদেশী আমাৰ বুকুৰ কুটুম অসম সাহিত্য সভা অগপ আৰু আছু সিহঁত কোন হয় তে সিহঁতে কি কাৰণত বিদেশীৰ হৈ থিয় দিছে দিয়াৰ কাৰণেইতো চৰকাৰে সুযোগ পাইছে আৰু সুপ্ৰিম কোৰ্টকো কনভিন্স কৰি এই ধৰণৰ ৰায় দিছে আৰু এই আপোনাৰ চন্দ্ৰচূড়ৰ যিটো এটা ইমেজ আছিল এইটো নষ্ট হৈ গৈছে এইকাৰণে আজি সৰ্বব্যাপী আমাৰ কেছটো বুলিয়েই নহয় অন্য বিষয় লৈও গতিকে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে গতিকে হে মোৰ খিলঞ্জীয়া জনগণ নিজৰ মাজত থকা শত্ৰুসকলক চিনাক্ত কৰক আৰু সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা লওক তেতিয়াহে আপোনালোকে সুৰক্ষিত হৈ থাকিব আৰু ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হ'ব আৰু আমি অসম দেশখন সুৰক্ষিত কৰি ৰাখিব পাৰিম ৰাভা নেশ্যনেল কাউন্সিলৰ মানে উপসভাপতি তেওঁ উপস্থিত আছিল আমাৰ ৰাভা বনদুৱাৰ গাঙা বনদুৱাৰ অধিকাৰ সমিতিৰ সভাপতি প্ৰমুখ্যে তেওঁলোকৰ বিষয়ববীয়াসকল উপস্থিত আছিল আৰু ৰাভা কৃষ্টি বিকাশ আৰু পৰম্পৰা ধৰ্মীয় বিশ্বাস সংৰক্ষণ সমিতিৰ উপসভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত আছিল আৰু গাৰো জনসাধাৰণৰ ওচৰতে আছে তেওঁলোকো উপস্থিত আছিল গতিকে ৰাভা আৰু গাৰো জনগোষ্ঠীৰ সহযোগতেই আমি আজি এই অনুষ্ঠানটো পালন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ